মঙলবাৰে ঘোষণা হ'ল লোকসভা নিৰ্বাচনৰ ফলাফল। এই নিৰ্বাচনত বহু কেইগৰাকী এনে নেতা আছে যিয়ে বিপুল সংখ্যক ভোটত জয়লাভ কৰিবলৈ সক্ষম হয়। উদাহৰণস্বৰূপে গান্ধীনগৰৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৭ লাখতকৈ অধিক ভোটত জয়লাভ কৰে। তেওঁৰ বিৰুদ্ধে আছিল কংগ্ৰেছ প্ৰাৰ্থীৰ ৰমনভাই পেটেল। অমিত শ্বাহে লাভ কৰিছিল 10,10,972টা ভোট। মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে 8.21 লাখ ভোটত জয়লাভ কৰে। কিন্তু এই দুই নেতাক চেৰ পেলালে অসমৰ এজন নেতাই। তেওঁৰ নাম ৰকিবুল হুছেইন। অসমৰ ধুবুৰীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আছিল তেওঁ। AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলক 10 লাখৰো অধিক ভোটত পৰাস্ত কৰি অভিলেখ সৃষ্টি কৰিছে ৰকিবুল হুছেইনে। ধুবুৰী আসনখন এনেকুৱা এখন আসন য'ত কেৱল মুছলিম প্ৰাৰ্থীহে জয়ী হয়। কংগ্ৰেছৰ ৰকিবুল হুছেইনে 14,71,885টা ভোট লাভ কৰি AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলক 10,12,476টা ভোটত পৰাস্ত কৰে। আজমলে লাভ কৰে 4,59,409টা ভোট। একেৰাহে চতুৰ্থবাৰৰ বাবে ধুবুৰীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বদৰুদ্দিন আজমলে। এইবাৰ অসমত এখনো আসন ৰক্ষা কৰিবলৈ সক্ষম নহ'ল AIUDFে। ৰাজ্যত NDA 11খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 3খন আসনত জয়লাভ কৰিছে। ৰকিবুল হুছেইনে 2021 চনৰ পৰা অসম বিধানসভাত বিৰোধী দলৰ উপনেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। চামগুৰি বিধানসভা সমষ্টিৰ পৰা বিধায়ক হোৱা ৰকিবুল হুছেইনে এইবাৰ অৱতীৰ্ণ হৈছিল লোকসভা নিৰ্বাচনত। অৱশ্যে ৰকিবুল হুছেইনৰ ৰেকৰ্ড ভংগ কৰিছে এজন বিজেপি নেতাই। ইন্দোৰৰ পৰা বিজেপিৰ সাংসদ শংকৰ লালৱানী 11.72 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰি এই তালিকাত শীৰ্ষত আছে। উল্লেখ্য যে যোৱাকালি ঘোষণা হোৱা লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি NDA লাভ কৰে 292খন আসন, ইণ্ডিয়া মিত্ৰজোঁটে লাভ কৰে 233খন আসন আৰু বাকী আসন লাভ কৰে অন্যান্যই। কিন্তু কোনে চৰকাৰ গঠন কৰিব এতিয়ালৈকে স্পষ্ট হোৱা নাই, কিয়নো কাৰো ওচৰত নাই সংখ্যাগৰিষ্ঠতা। 10 বছৰ পাছত সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই কোনো দলে। এই সময়ত দুই মিত্ৰজোঁটে চৰকাৰ গঠনৰ চেষ্টা চলাই আছে যদিও স্পষ্ট হোৱা নাই ছবি। কিছু সময় পাছত গম পোৱা যাব কোন দলে দখল কৰে শাসনৰ গাদী। নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ টাইমছ। আজি চাওক, যোৱাকালি নিৰ্বাচনৰ আমাৰ ৰিজাল্ট দিলে। কেৱল ধুবুৰী নহয়, অসম নহয়, উত্তৰ পূৰ্বাঞ্চল নহয়, গোটেই ভাৰতবৰ্ষৰ যিমান প্ৰাৰ্থী আছিল, যিমান দল আছিল, সকলো দল প্ৰাৰ্থীতকৈ ধুবুৰীৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক সৰ্বাধিক ভোট দি ধুবুৰী লোকসভা সমষ্টিৰ ভোটদাতাসকলে নিৰ্বাচিত কৰিছে, এটা ৰেকৰ্ড কৰিছে। প্ৰায় 10,12,000 ভোটৰ ব্যৱধানত বিজয়ী কৰিছে। সেয়েহে মোৰ এটা দায়িত্ব আছিল, কৰ্তব্য আছিল, আমাৰ কংগ্ৰেছ দলৰ কৰ্তব্য আছিল, আনুষ্ঠানিকভাৱে যিসকলে 3টা মাহ লগনে ভোকে থাকি কষ্ট কৰিলে, ৰোজা ধৰিলে, তাৰ পিছতো গৰমত, ৰ'দত, বৰষুণত তিতি তেওঁলোকে ৰাইজৰ ওচৰলৈ গৈছিল, এই সকলোকে একবাৰ ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰাৰ এটা প্ৰয়োজন আছিল। আৰু সেয়েহে মই অন্য কাম কৰাৰ আগত, দিল্লীলৈ যোৱাৰ আগত মোৰ কংগ্ৰেছ কৰ্মীসকলক, মোৰ জ্যেষ্ঠ নেতাসকলক, মোৰ MLA ভাইসকলক, মোৰ কংগ্ৰেছৰ যুৱ কংগ্ৰেছ, NSY, মহিলা কংগ্ৰেছ, সেৱা দল আৰু আমাৰ কংগ্ৰেছৰ বাকী লোকসকলক সকলোকে মই এবাৰ দেখা কৰাৰ প্ৰয়োজন আছিল। সেইসকলক মই আজি দেখা কৰিলোঁ। আৰু লগতে ইয়াত থকা আমাৰ গাঁৱৰ একেবাৰে কংগ্ৰেছ কৰ্মীসকল আৰু আমাৰ যিসকল আমাৰ ভোটদাতা ৰাইজ, সেইসকলকো ইয়াৰ পৰা এটা বাৰ্তা পঠিয়াইছোঁ যে আমি কি ধৰণেৰে আজি এটা আমি কাম কৰিম। আজি আপোনালোকে জানে যে ধুবুৰী লোকসভা সমষ্টিৰ যি ধৰণেৰে আপোনাৰ গঠন কৰিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন কমিশ্যনৰ জৰিয়তে, ঘোৰ অন্যায় কৰিছে। সাধাৰণতে 12 লাখৰ পৰা 15 লাখৰ ভিতৰত এটা লোকসভা সমষ্টিৰ মানুহ থাকে, ভোটাৰ থাকে, কিন্তু আমাৰ এই লোকসভা সমষ্টিত প্ৰায় 27 লাখ মানুহ আছে। ঘোৰ অন্যায় কৰিছে। আজি 12-15 লাখ থকা সমষ্টিটো উন্নয়নৰ কাৰণে MP গৰাকীয়ে 5 কোটি টকা পাব, আৰু আজি 27 লাখ ভোটাৰ, 50 লাখ পপুলেশ্যন থকা এই ধুবুৰী লোকসভাটো উন্নয়ন পুঁজি হিচাপে আজি MP গৰাকীয়ে 5 কোটি টকা পাব। এই কথাখিনি আপোনালোকৰ যোগেদি যোৱাকালি মই কৈছোঁ, আৰু উপযুক্ত মঞ্চতো আমি উচ্চাৰ হ'ম, এইটো ঘোৰ অন্যায় কৰিছে। এই কামবিলাক কৰাৰ ক্ষেত্ৰত ৰাইজক কেনেকৈ লগত লৈ কি ৰুট মেপেৰে আমি কাম কৰিম, যাতে আমাৰ অৱস্থা আমাৰ এই UDFৰ দৰে নহয়, কেনেদৰে ৰাইজৰ লগত থাকি আমি কাম কৰিম,
ৰাইজৰ সমস্যাৰ কথা আমি নিৰ্বাচনৰ সময়ত কি কৈছিলো আৰু সেইবিলাক ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আমি কি ধৰণে কৰিব লাগিব। প্ৰত্যেকটো ব্লক কংগ্ৰেছে নিজৰ এৰিয়াৰ 3টা মূল সমস্যা তেওঁলোকে দিবৰ কাৰণে আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু সামগ্ৰিক আমাৰ গৰাখহনীয়া, আমাৰ মাটিৰ পট্টা আৰু আমাৰ যিবিলাক বানপানীৰ সমস্যা আছে সেইবিলাক আমাৰ মূল সমস্যা। লগতে প্ৰত্যেকটো আমাৰ 11টা সমষ্টিত কিদৰে আমি 3টা সমস্যা ইমিডিয়েটলি আমি সমাধান কৰাৰ কাৰণে আন্তৰিকতাৰে চেষ্টা কৰিব পাৰোঁ, কিবিলাক দীঘলীয়াকৈ আমি কৰিব লাগিব, এই কথাবিলাক আজি আলোচনা হৈছে। পঞ্চায়ত নিৰ্বাচনত আমি কেনেদৰে আগবাঢ়িম, কেনেদৰে আমাৰ ইয়াত কোনো ধৰণৰ আমাৰ ইয়াত খেলি মেলি নোহোৱাকৈ আগবাঢ়িম তাৰো আজি সিদ্ধান্ত হৈছে। আগন্তুক বিধানসভা নিৰ্বাচন যিহেতু আৰু এটা বছৰ আছে, কেনেকৈ আমি ইয়াত সকলো চিট পাম সেই বিষয়ে আমাৰ আলোচনা হৈছে। গতিকে 2026 চনৰ আগতেই কংগ্ৰেছ দলৰ কাৰণে সকলো নিৰ্বাচন আজি পঞ্চায়তো আমাৰ ডিউ হৈ আছে, এই সকলো ক্ষেত্ৰত আমি কেনেদৰে যুঁজিম, MP গৰাকীৰ কি দায়িত্ব, সেই দায়িত্ব যাতে সুচাৰুৰূপে পালন কৰিব পৰা যায় তাৰ কাৰণে আমাৰ ব্লক কংগ্ৰেছ আমাৰ ৰাইজে কেনেদৰে ৰূপৰেখ কৰি দিয়ে এই বিষয়েও আজি আমি এই আৰম্ভণিৰ দিনাই আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিম। তেওঁ কৈছে 13টা, তেওঁ কৈছে 12টা, তেওঁ কৈছে 11.5টা, 11.5টা কৈছে লাষ্টত, তাৰ মাজতে আকৌ 14 ক'লে। আজি মই আপোনালোকক কৈছো যে তেওঁ আনুষ্ঠানিকভাৱে আপোনালোকৰ তাতো আছে, এতিয়া বহুতে ভয়তে নেদেখুৱাব, যে তেওঁ সুধিছিল যে ধুবুৰীত কোন জিকিব দেশৰ ফালে। তেওঁ কৈছিল যে মই ৰকিবুল হুছেইনৰ চামগুৰি সমষ্টিলৈ গৈছিলো, চামগুৰি সমষ্টিৰ আমাৰ বিজেপিৰ লোকসকলে ক'লে যে ইয়াত চুকুৰ আলী জিকিব। তেতিয়াই মই ভাবিলো যে মুখ্যমন্ত্ৰীৰ আৱেষ্টনীত কোন মানুহবিলাক থাকে, যাৰ আৱেষ্টনীত যিবিলাক থাকে সেই ধৰণৰ কথা শুনে, বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আৱেষ্টনীত আপোনাৰ চুকুৰ আলীৰ মানুহবিলাক থাকে, গতিকে তেওঁৰ মানসিকতা সেই ধৰণে হৈ গৈছে। আজি মুখ্যমন্ত্ৰীৰ নিচিনা এটা পদত থাকি এনেধৰণৰ টুলুঙা কথা ক'লাৰ উত্তৰটো কি? চুকুৰ আলী জিকিল নে হাৰিলে সেই কথাটো তেওঁ কওক, কৈছিল নে নাই যে ৰকিবুল হুছেইনে এনে কৈছে, সেই কথাবিলাক কওক। গতিকে এনেধৰণৰ কথা বতৰাবিলাকে গোটেই কথাবিলাক আজি বিভ্ৰান্তি কৰিছে আৰু মুখ্যমন্ত্ৰী পদৰ নিচিনা পদত থকা এজন লোকে এই কথাবিলাক কোৱাটো অনুচিত হৈছে, লঘু হৈছে। সেইবিলাক মানুহক মনত পেলাই নিদিওঁ আৰু মই যে মৌলানা বদৰুদ্দিন আজমল বুলি আপুনি কৈছে, আপোনাৰ আগতে মৌলানা বদৰুদ্দিন আজমল বুলি লিখিছিল, এইবাৰ আপুনি নামটো চাওক মহম্মদ বদৰুদ্দিন আজমল বুলি লিখিছে, ঘটনাটো কি চাই লওক। আচ্ছা